পঞ্চায়ত নিৰ্বাচন ক্লিন চুইপ নহয়, ইয়াৰ ৰাইজৰ আশীৰ্বাদ বুলি মই ধৰি লৈছোঁ। আচলতে গহপুৰীয়া ৰাইজে গহপুৰৰ ডেভেলপমেণ্টটো আৰু বিশেষকৈ গ্ৰামাঞ্চলৰ উন্নয়নটোৰ প্ৰতিও লক্ষ্য ৰাখি পঞ্চায়ত নিৰ্বাচনটো যিহেতু গ্ৰামাঞ্চলৰ উন্নয়নৰ কাৰণে হয়, গতিকে গ্ৰামাঞ্চলৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে পঞ্চায়ত পৰ্যায়ত যি আমাৰ 3 টায়াৰ পঞ্চায়ত আছে, আমাৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু আমাৰ জিলা পৰিষদ, এই 3 টায়াৰ পঞ্চায়তৰ জৰিয়তে যিমানখিনি ডেভেলপমেণ্ট কাম কৰিব লাগে সেইটো গহপুৰত অলপ হ'লেও দেখা পাইছে। আৰু তাৰ কাৰণে এইবাৰো পঞ্চায়ত ইলেকশ্যনত নিৰ্বাচনত গহপুৰীয়া ৰাইজে আমাক আশীৰ্বাদ দিছে। আৰু বিশেষভাৱে এইবাৰ পঞ্চায়ত নিৰ্বাচনটো অলপ পৃথকভাৱে হৈছে। আগতে পঞ্চায়ত নিৰ্বাচন গাঁও পঞ্চায়তৰ পৰা ধৰি জিলা পৰিষদলৈকে AP আঞ্চলিক পঞ্চায়ত তিনিওটাতে পাৰ্টিৰ চিম্বল থকা হয়, কিন্তু পঞ্চায়ত আইনখন নতুনকৈ অনাৰ কাৰণে এতিয়া আমাৰ গাঁও পঞ্চায়ত লেভেলত আমি নিৰ্দলীয় হিচাপে সকলো পাৰ্টি থিয় কৰাইছে। ন' ডাউট আমাৰ দলৰ মানুহ দুগৰাকীয়ে খেলিছে, নিৰ্দলীয় হিচাপে একেটা ৱাৰ্ডতে খেলিছে। কোনোবাই দৰকাৰ হ'লে এনেকুৱা খেলিছে যে 3জনেও খেলিছে, বা কংগ্ৰেছৰো তেনেকুৱা হয়তো হৈছে, মই নাজানো, বা বেলেগ পাৰ্টিৰো হয়তো হৈছে। কিন্তু আমি ভাবিছোঁ যে আমাৰ এই নিৰ্বাচনটোত আমি কিছু ক্ষেত্ৰত আমি অলপ সুবিধাও পাইছোঁ। এই কাৰণে যে ৰাইজে ভাল প্ৰতিনিধি এগৰাকীক বাছি দিয়াৰ কাৰণে এটা সুবিধা পাইছে। আপোনালোকে নিৰ্বাচনবিলাকত দেখা পাইছে যে আমি বিভিন্ন সময়ত আমাৰ এনেকুৱা হৈছিল যে আমাৰ হেভিৱেট বুলি কয় আপোনালোকে যিটো শব্দ হেভিৱেট বা জ্যেষ্ঠ নেতা কোনো এইবাৰ আমাৰ পৰাজিতও হৈছে। আগতে আমাৰ দলৰে আছিলে, এইবাৰ নিৰ্দলীয় হৈ তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিলে। হয়তো আগতে তেওঁলোকে কোনোবাই দলীয় চিম্বলত জিকি পেলাই প্ৰতিনিধিত্ব কৰিছিলে, কিন্তু এইবাৰ যিহেতু নিৰ্দলীয় হিচাপে গৈছে আৰু ৰাইজে এইবাৰ খুব সুন্দৰভাৱে এইটো পৰ্যবেক্ষণ কৰিছে। আৰু পৰ্যবেক্ষণ কৰি গহপুৰত অধিকাংশ মানে প্ৰায়খিনি বিজেপিৰ যিসকলৰ বিজেপিৰ পৰা ওলাই গৈ বিজেপিত আছেই, ওলাই যোৱা নাই, বিজেপি দল ত্যাগ কৰা নাই, কিন্তু তেওঁলোকে বিজেপিত থাকিও নিৰ্দলীয় হিচাপে পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিছে, যাতে দলীয় চিম্বলত যাতে ভোট দিব কোনোবা মানুহে এনেকুৱা হয় পদুম ফুল পাত দেখা পোৱাৰ লগে লগে পদুম ফুলতে ভোট মাৰি দিয়ে, গতিকে কিন্তু প্ৰাৰ্থীগৰাকীক নাচায়, দলৰ কথাটো ভাবে। কিন্তু এইবাৰ আমি নিৰ্দলীয় হিচাপে খেলাৰ কাৰণে এইবাৰ ভাল প্ৰাৰ্থী বাছি উলিয়াইছে। তাৰ কাৰণে মই গহপুৰীয়া ৰাইজক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ বিজেপিৰ পৰা যিসকলে নিৰ্দলীয় হিচাপে খেলিছিলেগৈ গৈ তেওঁলোকে বেছি পোৱাৰ কাৰণে মই গহপুৰ ৰাইজক পুনৰ অভিনন্দন জনাইছোঁ। আৰু লগতে আমাৰ 4খন জিলা পৰিষদ আৰু এই 4খন জিলা পৰিষদত আমি খুব ভাল ব্যৱধানত আমি জয়লাভ কৰিছোঁ। 4খনতে জয়লাভ কৰিলোঁ। এয়া আমাৰ দলীয় চিম্বলত খেলিছিলোঁ, বিজেপিৰ চিম্বলত খেলিছিলোঁ। আৰু আঞ্চলিক পঞ্চায়ত আমাৰ 28খন আছিলে, তাৰ ভিতৰত আমি 7খন বিনা প্ৰতিদ্বন্দ্বিতাৰে আমি জয়লাভ কৰিছিলোঁ। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত 21খনৰ আমাৰ নিৰ্বাচন হৈছিল, আৰু এই 21খনৰ নিৰ্বাচনত আমি 20খনত জয়লাভ কৰিবলৈ সক্ষম হ'লোঁ। আৰু 42টা ভোটত আমাৰ এখন পঞ্চায়তত এগৰাকী আঞ্চলিক পঞ্চায়ত সদস্য পৰাজিত হৈছে। গতিকে সেইটোও আমি জিকিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। হয়তো কিবা ৰাইজে অকণমান কিজানি তেওঁতকৈ ইগৰাকীক ভাল পালে, সেইকাৰণে ৰাইজে তেওঁকে বাচিলে। দেখা পোৱা গৈছে যে ৰিপুণ বৰাইও বহুখিনি সভা সমিতি পাতিলে, বহু নিৰ্বাচনী প্ৰচাৰ চলালে, মোৰ আগত কিন্তু তেওঁ 0 হৈ গ'ল। আচলতে পঞ্চায়ত এখনো আসন কংগ্ৰেছে লাভ কৰিব নাই, পঞ্চায়তে তেওঁ নাপায় বুলি মইতো আগতেই জানিছিলোঁ তেওঁ পঞ্চায়তত নাপায়, কিয়নো গহপুৰ সমষ্টিত আচলতে ভাৰতীয় জনতা পাৰ্টীৰ বিজয় ধ্বজা, মিত্ৰজোঁটৰ বিজয় ধ্বজা থাকিব। আৰু এই বিজয় ধ্বজাত কংগ্ৰেছ দল এতিয়া গহপুৰত অপ্ৰাসংগিক হৈ গৈছে। মই নাভাবোঁ যে কংগ্ৰেছে কোনোবা ছিট পাব বুলি। মই নিৰ্বাচনৰ আগতে কৈছিলোঁ যে বৰা ডাঙৰীয়াই যিমান চেষ্টা নকৰক গহপুৰত তেওঁ জয়লাভ কৰিব নোৱাৰে। জিলা পৰিষদটো বাদ দিয়ক, AP মেম্বাৰ তেওঁ জিকাব নোৱাৰে, এইটো মোৰ কনফিডেণ্ট আছিলে। এতিয়া কোনোবা জিকিছে, নিৰ্দলীয় জিকিছে, কিন্তু কংগ্ৰেছ জিকিব পৰা নাই। গতিকে আমি ভাবিছোঁ এইবাৰ গহপুৰত খুব ভাল ৰিজাল্ট হৈছে। গহপুৰৰ এই ৰিজাল্টে অনাগত দিনত গহপুৰৰ কাৰণে ভাল এক পদক্ষেপ দেখুৱাব। আপোনালোকৰ দলৰ পৰাই আচলতে দল বিৰোধী কাৰ্যকলাপৰ কাৰণে তেওঁ উলিয়াই দিয়া 2জন নিৰ্দলীয় আপোনালোকক এক প্ৰকাৰ চেলেঞ্জ কৰিলে, চেলেঞ্জ কৰিছে বুলি আপোনালোকে কৈছে, আমি চেলেঞ্জেই বুলি ল'ব লাগিব। কিয়নো ভাৰতীয় জনতা পাৰ্টীয়ে কোনো নিৰ্বাচনক আচলতে নেগলেক্ট নকৰে। আমি সব নিৰ্বাচন চিৰিয়াছলি খেলোঁ।
আৰু আমাৰ সমবায় নিৰ্বাচন কওক, আমাৰ ৱাৰ্ডৰ নিৰ্বাচন কওক, মিউনিচিপালিটি নিৰ্বাচন কওক, বা যিকোনো নিৰ্বাচন, MP নিৰ্বাচন, সাংসদৰ বা বিধায়কৰ নিৰ্বাচন, সকলো নিৰ্বাচন, আমাৰ সন্মুখত MSC নিৰ্বাচন আহিব। এই সকলোবিলাক নিৰ্বাচনত আমি আচলতে চিৰিয়াছলি কাম কৰোঁ। আৰু সেইকাৰণে মই নাভাবোঁ যে কোনোবা নিৰ্দলীয় উঠি আমাক প্ৰত্যাহ্বান দিব বুলি মই ভবা নাছিলোঁ। আৰু তেওঁলোক আমাৰ দলতে আছিল। আৰু কি কাৰণে তেওঁলোকে দলৰ কাৰ্যকৰ্তা হৈ দলত তেওঁলোকে টিকট নাপালে, ইয়ং ল'ৰা আছিল, তেওঁলোকে আচলতে দলত থাকি যদি থাকিলেহেঁতেন দলৰ ভৱিষ্যত হ'লে, কিন্তু তেওঁলোকক দলৰ পৰা ইতিমধ্যে 6 বছৰৰ কাৰণে আচলতে অব্যাহতি দিছে। আচলতে তেওঁলোকে বিজেপি বুলি কৈয়ে যিকেইটা ভোট পাইছে তেওঁলোকে বিজেপিৰে মানুহ বুলি কোৱাৰ কাৰণে কোনোবাই চিম্পেথি ভোট দিছিলে। যেনেকৈ ৱাৰ্ড মেম্বাৰবিলাকে বিজেপিৰে মানুহ, এতিয়া নিৰ্বাচনবিলাকত কোৱা নাছিলে জানো আমি বিজেপিৰে মানুহ, খেলিছোঁ মানুহ নিৰ্দলীয়, আৰু তেওঁলোকে সেইটোকে কেৰি কৰি পেলালে। কেৰি পেলাই কাৰণে 300, 400, 500 ক'ৰবাত ভোট পাইছে, মই নাই পোৱা বুলি নকওঁ, কিন্তু তেওঁলোকে আচলতে বিজেপিৰ নহয়। আৰু আমাৰ দলে বহুতখিনি চাই চিতি আচলতে তেওঁলোকক বৰখাস্ত কৰিছে। তেওঁলোকক দলৰ পৰা 6 বছৰৰ কাৰণে বৰখাস্ত কৰা হৈছে। গতিকে এই কথাবিলাক ৰাইজে গম পাওঁতে অকণমান দেৰি হ'ল। তেওঁলোকে যেনেকৈ ৱাৰ্ড মেম্বাৰসকলে মই দলৰে মানুহ কিন্তু মই নিৰ্দলীয় হিচাপে খেলিছোঁ, তেওঁলোকেও ক'লে যে মই দলৰে মানুহ, মই নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলিছোঁ, গতিকে মোক দুটিপাতত ভোট দিয়ক বা মোক কাপ প্লেটত ভোট দিয়ক, মোক দিয়া মানে বিজেপিক দিয়া, এনেকুৱা কথা কিছুমান আহিছিলে। সেইকাৰণে 2-4টা ভোট পাইছে। সেইটো কিন্তু বিজেপিৰ কাৰণেহে পাইছিলে, তেওঁলোকৰ নিজৰ ক্ৰেডিটত পোৱা নাই। গতিকে মই তেওঁলোকে কিবা প্ৰত্যাহ্বান নিজে এগৰাকীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কিবা প্ৰত্যাহ্বান জনাইছে বুলি মই নাভাবোঁ। বিজেপি এইবাৰ এক বৃহৎ জয় বুলি ক'ব লাগিব পঞ্চায়ত নিৰ্বাচনত, কিন্তু 3টাকৈ পঞ্চায়তত ব্যক্তিত্বৰ বলত আচলতে জয়ী হোৱা দেখা গ'ল। দলৰ প্ৰভাৱ নে ব্যক্তিত্বৰ প্ৰভাৱ বুলি ভাবে? 3টা নহয়, 4টাতে জিকিছে। 4টা জিলা পৰিষদত ব্যক্তিত্বৰ নহয়, দলৰ, কিয়নো দলীয় চিম্বল দিয়া হৈছে। আজি মই বিধায়ক হৈছোঁ দলৰ কাৰণে। আজি আপোনালোকে দেখা পাইছে নহয়, নিৰ্দলীয় কিজনে দলত যদি নিজৰ ব্যক্তিগতভাৱে হ'লহেঁতেন তেওঁলোকতো জিকিব নোৱাৰিলেহেঁতেন, জিকিব পাৰিলেহেঁতেন নিজৰ ব্যক্তিগত হোৱাৰ কাৰণে, কিন্তু তেওঁলোকে নিৰ্দলীয় হিচাপে হোৱাৰ কাৰণে তেওঁলোক হাৰিছে। মই নকওঁ, নাই শুনক, সেইটো আপোনালোকে মই মিডিয়াত দিব লাগে বুলি নাভাবোঁ। সকলোৱে পঞ্চায়তৰ নিৰ্বাচন গণতন্ত্ৰৰ আচলতে এটা ভাল উৎসৱ পঞ্চায়ত নিৰ্বাচনটো, আৰু ইয়াতে ভাগ লোৱাটো এটা সৌভাগ্যৰ কথা। জয় পৰাজয়টো এগৰাকী ৱাৰ্ড মেম্বাৰ জয় পৰাজয়টোৱে গোটেই তেওঁক ভাল বা বেয়া হিচাপে এটা দিশলৈ আচলতে নিব নোৱাৰে। দলৰ ৱাৰ্ডৰ নিৰ্বাচনে তাত বহুতখিনি কথা চোৱা চিতা যায়, পৰিয়ালৰ কথা আছে, কাষ্ট কমিউনিটিৰ কথা আহে ৱাৰ্ডৰ নিৰ্বাচনবিলাকত। গতিকে তেনেকুৱা ক্ষেত্ৰত ভাল এগৰাকী ব্যক্তিও কেতিয়াবা পৰাজিত হ'ব পাৰে। গতিকে কোনোবা এগৰাকী পৰাজিত হ'লেই যে বেয়া হ'ব, কোনোবা এগৰাকী ভাল হ'লেই যে বেয়া। আৰু যিসকলে আমাৰ দলৰ পৰা গৈ নিৰ্দলীয় হিচাপে খেলিছে প্ৰত্যেকগৰাকীয়ে আজি আকৌ আমাৰ দলৰ কাৰ্যকৰ্তা হৈছে। তেওঁলোকক কাকো দলৰ বৰখাস্ত কৰা হোৱা নাই। যেনেকৈ নৱজ্যোতি নেওগ বা জনতা কাৰ্ডক যিভাগে বৰখাস্ত কৰা হৈছে, কিন্তু এওঁলোকক বৰখাস্ত কৰি দলৰ পৰা নিৰ্দলীয় খেলিবলৈ দিয়া হোৱা নাই। তেওঁলোকে বৰখাস্ত হোৱাৰ পিছত তেওঁলোক দুজনে নিৰ্দলীয় হিচাপে খেলিছে। কিন্তু আমাৰ যিসকল কাৰ্যকৰ্তাই নিৰ্দলীয় হিচাপে ৱাৰ্ড মেম্বাৰত ভাগ লৈছিলে, আজি তেওঁলোক আকৌ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হৈছে। আৰু কাইলৈ আমি আকৌ মিলি পেলাই তেওঁলোকৰ লগত জয়ীগৰাকীয়ে পঞ্চায়তত কাম কৰিব, আৰু আমি তেওঁলোকৰ লগত বিধায়ক হিচাপে সহযোগ কৰিম ভাল কাম কৰাৰ লগত। আৰু দ্বিতীয়তে আমাৰ যিসকলে পৰাজিত হৈছে তেওঁলোকে আমি দলত এতিয়া আঁকোৱালি ল'ম। কীৰ্তি বৰুৱাই নহয়, বহুত কেইগৰাকী ব্যক্তি আছে। আমাৰ জিলা পৰিষদৰ পঞ্চায়তৰ এক্স মেম্বাৰসকল প্ৰেচিডেণ্টসকলো পৰাজিত হৈছিল, তেওঁলোককো আমি দলীয় কাৰ্যকৰ্তা। আৰু মই ইতিমধ্যে টেলিফোন কৰা আৰম্ভ কৰিছোঁ তেওঁলোকক, মই সান্তনা দিছোঁ। মই তেওঁলোকক খুবেই জয় পৰাজয়টো থাকে, খেল এখনতো থাকে। গতিকে নিৰ্বাচন খেলিছে, গণতন্ত্ৰৰ এটা উৎসৱ, এই উৎসৱ আমি পালন কৰিছোঁ। গতিকে